নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10ৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠৰ যি প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল where did the ceremonies take place can you name any public buildings in India that are made of sandstone তাৰ মানে এই যে ceremonies অনুষ্ঠান যেটো আয়োজন কৰিছিল সেইটো কোড আয়োজন কৰিছিল কোড অনুষ্ঠিত হৈছিল তোমালোকে কেইটামান নাম মানে ভাৰতত মানে যেটো স্যান্ডস্টোনেৰে গঠিত মানে বালি শিল আদিৰে গঠিত কিছুমান মানে বিল্ডিংৰ নাম পাব্লিক বিল্ডিং ৰাজহুৱা বিল্ডিংৰ নাম লিখিব দিছে ভাৰতৰ The উত্তৰটো হ'ল the ceremonies take place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria সেই যেটো উৎসৱ বা অনুষ্ঠান সেইটো ক'ত হৈছিলে লাভলি স্যান্ডস্টোন এম্ফিথিয়েটাৰ এটা এম্ফিথিয়েটাৰ মানে কি ধৰা এটা বৃত্তাকাৰ আসনযুক্ত এটা বৃহৎ মঞ্চ আমি মানে ক্ৰিকেটৰ গ্ৰাউণ্ডৰ নিচিনা ক'ব পাৰি য'ত মানে মঞ্চটো মানে আসনখন মানে খাৰীকে মানে বহুৱা হয় বৃত্তাকাৰ আকাৰৰ আৰু ফৰ্ম বাই দ্য ইউনিয়ন বিল্ডিংছ হ'ল এটা ভৱন আৰু য'ত ৰাষ্ট্ৰপতি ভৱন মানে ভাৰতৰ ঠিক তেনেকে সাউথ আফ্ৰিকাটো ইউনিয়ন বিল্ডিংছটো মানে এটা ৰাষ্ট্ৰপতি মানে ভৱনটো তাতে তেনেকে থাকে আৰু ইন প্ৰিটৰিয়া আৰু প্ৰিটৰিয়াটো সাউথ আফ্ৰিকাৰ কেপিটেল হয় ৰাজধানী হয় দেয়াৰ আৰ মেনি পাব্লিক বিল্ডিংছ ইন ইণ্ডিয়া বহুতো পাব্লিক বিল্ডিং আছে ইণ্ডিয়া ভাৰতত যেটো কি মানে স্যান্ডস্টোনেৰে গঠিত সাম অফ দেম আৰ তাৰে কিছুমান হ'ল দ্য পাৰ্লিয়ামেন্ট হাউস ৰাষ্ট্ৰপতি ভৱন ইণ্ডিয়া গেট এটসেট্ৰা আপোনালোকে বুজি পাইছা পিছৰ প্ৰশ্নটো চোৱা can you say how 10 May is an autumn day in South Africa তোমালোকে ক'ব পাৰিবানে 10 মে দিনাখন কেনেকৈ মানে autumn day in South Africa কেনেকৈ মানে শৰৎকাল হয় তো 10 May is an autumn day in South Africa 10 May মে মাহটো autumn মাহ মানে শৰৎকাল বুলি কোৱা হয় সাউথ আফ্ৰিকাত বা শৰৎকালত পৰে কাৰণ সাউথ আফ্ৰিকা লাইজ ইন সাউথাৰ্ণ হেমিস্ফিয়াৰ কাৰণ সাউথ আফ্ৰিকাটো মানে ক'ত অৱস্থিত মানে দক্ষিণ গোলাৰ্ধত সাউথাৰ্ণ মানে হেমিস্ফিয়াৰ মানে গোলাৰ্ধত where the season during May is autumn য'ত মানে সেই সিজনটো মানে ঋতুটো মানে কি হয় autumn মাহ পৰে আৰু it was the day when Nelson Mandela was sworn in as the first black president of South Africa আৰু সেই দিনটো মানে 10 মে টো যিদিনাখন আসলে নেলসন মেণ্ডেলা শপত গ্ৰহণ কৰাৰ দিন সাউথ আফ্ৰিকাৰ প্ৰথম মানে কোলা লোকৰ পৰা ৰাষ্ট্ৰপতি হিচাপে আশা কৰো বুজি পাইছা পিছৰ প্ৰশ্নটো চোৱা at the beginning of his speech তেওঁৰ বক্তৃতাৰ আৰম্ভণিত মেণ্ডেলা mentioned an extraordinary human disaster মেণ্ডেলাই তাক এটা কথা উল্লেখ কৰিছে যে an extraordinary human disaster মানে কি মানৱ দ্বাৰা সৃষ্টি এক মানে ভয়ংকৰ দুৰ্যোগ বা বিপৰ্যয় an extraordinary মানে অসাধাৰণ মানে human মানে মানৱ disaster মানে দুৰ্যোগ বিপৰ্যয় what does he mean by this এই কথাষাৰে তেওঁ কি বুজাব বিচাৰিছে what is the glorious human achievement আৰু সেই glorious human achievement he speaks of at the end আৰু শেষৰ ফালে glorious human achievement কি মানুহৰ এক মহান সাফল্য বুলি কৈছে মানৱৰ এক মহান সাফল্য সেইটোৱে কি বুজাইছে মানে তাৰমানে আৰম্ভণিত extraordinary human disaster কি বুজাইছে আৰু শেষৰ ফালে যি বক্তৃতা দিছিলে তাত কৈছে glorious human achievement এই কথাষাৰে কি বুজাইছে সেই কথা কোৱা হৈছে at the beginning of his speech the বক্তৃতাৰ আৰম্ভণিত Mandela mentioned an extraordinary human disaster Mandela এজন এটা অসাধাৰণ বা এটা ভয়ংকৰ মানৱ সৃষ্টি দুৰ্যোগৰ কথা উল্লেখ কৰা হৈছে আৰু সেইটোৱে কি বুজাইছে সেইটোৱে বুজাইছে যে suffering মানে দুখ কষ্ট caused by the apartheid আৰু যি দুখ কষ্ট কিহেৰে দিছে apartheid নামে যি ৰাজনীতি পদ্ধতি বা সিস্টেম আছে পলিটিক্যাল সেই সিস্টেম পদ্ধতিয়ে যি মানে বিপৰ্যয় বা দুখ কষ্ট মানে দিছিলে সেই কথাটা উল্লেখ কৰা হৈছে আৰু apartheid মানে কি a political system that separates people according to their race আশা কৰো বুজি পাইছা তোমালোকে এটা ৰাজনীতি পদ্ধতি যে মানুহক মানে ভাগ বিভক্ত কৰি দিয়া হয় কোলা আৰু ব্ল্যাক আৰু হোৱাইট সকল হোৱাইট হিচাপে again at the end of his speech আকৌ তেওঁ বক্তৃতাৰ শেষৰ ফালে he speaks of glorious human achievement তেওঁ কৈছে যে glorious human achievement তাৰ মানে মানুহৰ বা মানৱৰ এক মহান সাফল্য বুলি আৰু সেই কথাষাৰে কি বুজাইছে সেই কথাষাৰে বুজাইছে যে the establishment of a democratic government এটা গণতান্ত্ৰিক ৰাষ্ট্ৰ বা চৰকাৰ
প্ৰতিষ্ঠাৰ কথা বুজাইছে সাউথ আফ্ৰিকা অৰ দ্য এণ্ড অফ হোৱাইট ৰুল ইন সাউথ আফ্ৰিকা বা সাউথ আফ্ৰিকা বগা লোকসকলৰ যি শাসন সেই শাসনৰ মানে অন্ত হোৱাটো বুজাইছে আশা কৰোঁ বুজি পাইছা পিছৰ প্ৰশ্নটো চোৱা হোৱাট ডাজ মাণ্ডেলা থ্যাংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ ফৰ্চ মাণ্ডেলাই এই যে বিভিন্ন দেশৰ পৰা অহা এইটো আন্তঃৰাষ্ট্ৰীয় যি মানে লিডাৰ্ছ নেতাসকল আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে Mandela thanks the international leaders for having come to take possession to the people of their country. Mandela আন্তঃৰাষ্ট্ৰীয় মানে বিভিন্ন দেশৰ পৰা অহা মহান নেতাসকলক মানে ধন্যবাদ জ্ঞাপন কৰিছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহাৰ বাবে যিহেতুকে as it was a common victory যিহেতুকে এইটো এটা সামূহিক মানে জয় হয় কাৰ বাবে for justice ন্যায়ৰ বাবে for peace শান্তিৰ বাবে and for human dignity আৰু মানৱ মৰ্যাদা বা সন্মানৰ বাবে আশা কৰোঁ বুজি পাইছা পিছৰ প্ৰশ্নটো চোৱা what ideals does Nelson Mandela set out for the future of South Africa মানে সাউথ আফ্ৰিকা দেশৰ কাৰণে মাণ্ডেলাই কেনেকুৱা মানে আইডিয়েলছ আদৰ্শ মানে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল মাণ্ডেলা set out an ideal for the future of South Africa মাণ্ডেলাই মানে প্ৰতিষ্ঠা কৰিছিল এটা আদৰ্শ সাউথ আফ্ৰিকা দেশৰ বাবে টু লিবাৰেট মানে মুক্ত কৰিবলৈ all their people তেওঁলোকৰ সকলো ব্যক্তিক from the continuing bondage যিটো মানে continuing bondage মানে যিটো দাসত্ব চলি আছিলে বা যিটো বন্ধন আছিলে এটা কিহৰ বন্ধন poverty দৰিদ্ৰতাৰ deprivation বঞ্চিত বা অভাৱ আদিৰ suffering দুখ কষ্ট gender লিংগৰ and other discrimination আৰু আন যি ভেদাভেদ আছে সেই সকলোৰ পৰা মুক্ত দিবলৈ মানে আশা কৰোঁ বুজি পাইছা পিছৰ প্ৰশ্নটো চোৱা what do the military generals do সেই military মানে জেনেৰেল ডাঙৰ ডাঙৰ যিটো উচ্চ বিষয়ৰ পুলিচ ফ'ৰ্চ বা ডিফেন্স ফ'ৰ্চ আদি আছিলে তেওঁলোকে কি কৰিছিল how has their attitude changed and why তেওঁলোকৰ যিটো মনোভাৱ সেই মনোভাৱটো কেনেকৈ চেঞ্জ হৈছে পৰিৱৰ্তন হৈছিল আৰু কিয় হৈছিল the highest generals of South Africa defense force and police তেওঁলোকে কি কৰিলে নেলছন মেণ্ডেলা সেলুট প্ৰণাম জনালে and place their loyalty আৰু তেওঁলোকৰ মানে আনুগত্য যিটো বিশ্বাসতা সেই বিশ্বাসতাটো দিছে বা দেখুৱাইছে মাণ্ডেলা and to the newly formed nation আৰু যি নতুনকৈ ৰাষ্ট্ৰ গঠন হৈছে সেই ৰাষ্ট্ৰখনৰ মানে তেওঁলোকৰ বিশ্বাসতাটো দেখুৱাইছে আৰু নেলছন মেণ্ডেলাক তেওঁলোকে প্ৰণাম বা সেলিউট দিছে their attitude had changed তেওঁলোকৰ এটিটিউডটো মানে এতিয়া পৰিৱৰ্তন হৈছিল কিয় সাউথ আফ্ৰিকা had become a free and democratic country কাৰণ সাউথ আফ্ৰিকা এখন সম্পূৰ্ণ মুক্ত আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈছিল তেতিয়া and Mandela becomes their president then আৰু তেতিয়া মাণ্ডেলা তেওঁলোকৰ মানে ৰাষ্ট্ৰপতি আছিলে আগতে কি কৰিছিল সেই হাইয়েষ্ট জেনেৰেল বিলাকে তেওঁলোকক মানে নেলছন মেণ্ডেলাক মানে সেলিউট কৰা নাছিলে বা সন্মান বা মৰ্যাদা বা তেওঁলোকক বিশ্বাসটো দিয়া নাছিলে কাৰণ তেতিয়াতো তেওঁলোকে মানে নেলছন মেণ্ডেলা তেনেকৈ সন্মান বা সেলিউট কৰা নাই বৰঞ্চ তেওঁক দৰি কাৰাগাৰতহে লৈ গৈছিল সেই কথাটো কোৱা হৈছে পাঠটো তোমালোকে ভালকৈ পঢ়িবা আৰু ভালকৈ বুজি পাবা why were two national anthems sung দুটা ৰাষ্ট্ৰীয় সংগীত কিয় গালে সিদিনাখন on the day of inaugurations সেই অনুষ্ঠানটোৰ দিনা বা তেওঁৰ যিটো কাৰ্যসূচী আছিলে শপত গ্ৰহণৰ সেই দিনা two national anthems were sung দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছে by two major races দুটা ডাঙৰ মানে বিশাল মানে ৰেচেছ মানে সম্প্ৰদায়ে to build a multicultural nation এটা মানে multicultural nation মানে কি বহু বা বিভিন্ন সংস্কৃতিৰে গঠিত এখন ৰাষ্ট্ৰ হিচাপে চিনাকি দিবলৈ avoiding any kind of discrimination পৰিহাৰ কৰি মানে যিকোনো প্ৰকাৰৰ মানে ভেদাভেদ the white sang কচি চিকেলেলাই আফ্ৰিকা বগাসকলে গীত গাইছিল ৰাষ্ট্ৰীয় সংগীত গাইছিল সিদিনাখন কচি চিকেলেলাই আফ্ৰিকা and black sang die stem আৰু কোলাসকলে গাইছিল die stem আৰু সেই die stemটো মানে তেওঁলোকৰ সেই দেশৰ মানে পুৰণি ৰাষ্ট্ৰীয় সংগীত আছিলে আশা কৰোঁ তোমালোকে বুজি পাইছা 8 নম্বৰ প্ৰশ্নটো চোৱা how does Mandela describe the system of government in his country নেলছন মেণ্ডেলাই কেনেকৈ বৰ্ণনা কৰিছিল তেওঁলোকৰ মানে দেশৰ চৰকাৰৰ যিটো চিষ্টেম যিটো পদ্ধতি যিটো বা যিটো চৰকাৰ ব্যৱস্থা আছিল সেইটো কেনেকৈ মানে তেওঁ বৰ্ণনা কৰিছিল ইন দ্য ফাৰ্ষ্ট ডিকেড প্ৰথম মানে যুগত মানে ডিকেড মানে এটা প্ৰথম আৰম্ভণিত আৰু ইন দ্য ফাইনেল ডিকেড অফ দ্য 20th century আৰম্ভণিত আৰু 20th century শেষত মানে
সেই আৰম্ভণি আৰু শেষৰ যিটো মানে চৰকাৰৰ ব্যৱস্থা সেইটো কেনেকৈ বৰ্ণনা কৰিছিল পাৰ্টত চোৱা। ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century আৰম্ভণিৰ ফালে মেণ্ডেলা ডেছক্ৰাইব ডেট মেণ্ডেলাই বৰ্ণনা কৰিছিল যে দ্য হোৱাইট স্কিন পিপল অফ চাউথ আফ্ৰিকাত থকা বগা লোকসকলে পেডছ আপ মানে একলগ হৈ মানে পেডছ আপ তাৰ অপজিটটো যেনেকৈ আমি কওঁ ব্ৰেকআপৰ অপজিটটো পেডছ আপ মানে একলগ হোৱা। দেয়াৰ ডিফাৰেঞ্চেছ তেওঁলোকৰ পাৰ্থক্য পৃথক যি আছে আৰু এণ্ড ইৰেক্টেড এ ছিষ্টেম আৰু এটা নতুন এটা মানে পদ্ধতি বা কৌশল মানে তেওঁলোকে সৃষ্টি কৰিছিল। কিহৰ কৌশল আছিলে সেইটো ৰেচিয়েল ডমিনেশ্যন মানে ৰেচিয়েল মানে কি জাতৰ মানে জাতিগত আৰু ডমিনেশ্যন মানে কি শাসন কৰা বা দমন কৰা এগেইনষ্ট দ্য ব্লেক পিপল মানে বগা লোকসকলে কলা লোকসকলৰ ওপৰত দমন কৰাৰ বাবে এটা নীতি মানে তেওঁলোকে মানে সৃষ্টি কৰিছিল আৰু সেই নীতিটো ক'লা লোকসকলৰ নিজৰ ভূমিত কৰিছিল ইন দেয়াৰ অন লেণ্ড তেওঁলোকৰ নিজৰ মাটিতে নিজৰ ঠাইতে নিজৰ ভূমিতে আৰু ইন দ্য ফাইনেল ডিকেড অফ দ্য 20th century আৰু 20th century শেষৰ ফালে কি হ'ল চোৱা মেণ্ডেলা ডেছক্ৰাইব দ্য ৰেচিয়েল ডমিনেশ্যন ছিষ্টেম ক্ৰিয়েটেড বাই দ্য হোৱাইট পিপল হেড বিন অভাৰটাৰ্ণ্ড যি মানে ছিষ্টেম মানে বা পদ্ধতি বা কৌশল সেই বগা লোকসকলে সৃষ্টি কৰিছিল সেই মানে কৌশলটো মানে সম্পূৰ্ণৰূপে নাইকিয়া হৈছিল এণ্ড ৰিপ্লেচ বাই ওৱান আৰু সেই ঠাইত আন এটা কৌশলে মানে জন্ম লৈছিল আৰু যি কৌশলে মানে ডেট ৰিকগনাইজ মানে স্বীকৃতি দিছিল কিহৰ দ্য ৰাইটছ এণ্ড ফ্ৰীডম অফ অল পিপল সকলো ব্যক্তিৰ মানে অধিকাৰ আৰু সকলো ব্যক্তিৰ স্বাধীনতাক মানে স্বীকৃতি দিছিল ৰিগাৰ্ডলেছ অফ দ্য কালাৰ অফ দেয়াৰ স্কিন তাত মানে ৰঙৰ কোনো পাৰ্থক্য নাছিল যে তুমি ক'লা বা তুমি বগা তেনেকৈ কোনো নাই তেওঁলোকৰ মানে যি চৰকাৰ গঠন কৰিছিল বা যি ৰাষ্ট্ৰ নতুনকৈ গঠন হৈছে সেইমতে সকলো ব্যক্তিয়ে বা মানৱ হিচাপে বা মানুহ হিচাপে তেওঁলোকে মানে তেওঁলোকৰ দৃষ্টিত সকলোকে সমভাৱে চোৱা হ'ব তাত কোনো ভেদাভেদৰ বা কোনো পাৰ্থক্য নাথাকিব আশা কৰোঁ বুজি পাইছা। হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা কাৰেজৰ মানে অৰ্থটো মেণ্ডেলাৰ মতে কি বাৰু একৰ্ডিং টু মেণ্ডেলাৰ মতে কাৰেজ ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ মেণ্ডেলাৰ মতে কাৰেজ মানে মানে সেইজনো বুজায় যাৰ মানে ভয় নাই অন্তৰত বাট ট্ৰিয়াম্ফ অভাৰ ইট কিন্তু সেই ভয়ক মানে যোনে জয় কৰিব পাৰে তাক বুজায় আৰু দ্য ব্ৰেভ মেন ইজ নট হি হু ডাজ নট ফিল এফ্ৰেড আৰু ব্ৰেভ মেন সেইজন নহয় যিজন মানে ভয় নকৰে বাট হি হু কনকিয়াৰ্ছ ডেট ফিয়াৰ কিন্তু সেইজন যিজনে সেই ভয়ক পৰাস্ত কৰে। কাৰেজ তোমালোকে ইয়াতে অকণ ব্ৰেভ আৰু কাৰেজ দুটা মানে অকণ অৰ্থটো চাই ল'বা এটা ফিজিকেলি বুজায় আৰু এটা মেণ্টেলি অকণ তেনেকৈ বুজায় আৰু উইচ ডাজ মেণ্ডেলা থিংক ইজ নেচাৰেল কোনটো মেণ্ডেলাৰ মতে মানে নেচাৰেল প্ৰকৃতিৰ বাবে আৰু আপুনিকে থকা আৰু টু লাভ অৰ টু হেট মৰম ভাল পোৱা বা যিটো ঘিণ কৰা কোনটো আপুনি মানুহৰ লগত থাকে মানে সেইটোকে সুধিব বিচাৰিছে। মেণ্ডেলা থিংকছ ডেট মেণ্ডেলাৰ মতে আৰু টু লাভ অৰ লাভ ভাল পোৱা বা মৰম সেইটো হ'ল নেচাৰেল মানে প্ৰাকৃতিক স্বাভাৱিক মানে পিপল লাৰ্ণ টু হেট বাট লাভছ কাম নেচাৰেলি টু দ্য হিউমেন হাৰ্ট দেন ইটছ অপ'জিট পিপল লাৰ্ণ টু হেট মানুহে কি কৰে ঘিণটো মানুহে উপজায় মানে বা মানুহে সৃষ্টি কৰে মানে সেইটো মানে জন্মৰ লগত নাহে বাট লাভ কাম নেচাৰেলি কিন্তু মানে এই মৰমটো মানে আপুনি আহে বা স্বাভাৱিকভাৱে আহে মানুহৰ অন্তৰত দেন ইটছ অপ'জিট তাৰ মানে যিটো বিপৰীত মানে ঘিণটো কয় আৰু হোৱাট টুইন অব্লিগেশ্যন ডাজ মেণ্ডেলা মেনশ্যনছ মেণ্ডেলা পাৰ্টটোত মানে দুটা টুইন অব্লিগেশ্যনৰ কথা কোৱা হৈছে দুটা মানে অব্লিগেশ্যন মানে দায়িত্ব বা কৰ্তব্যৰ কথা বুজোৱা হৈছে আৰু সেইটো কি বাৰু মেণ্ডেলা মেনশ্যন ডেট মেণ্ডেলাই মানে তাত মেনশ্যন কৰিছে যে উল্লেখ কৰিছে যে এভৰি মেন হেজ টুইন অব্লিগেশ্যন সকলো মানুহৰে দুটা অব্লিগেশ্যন থাকে কৰ্তব্য থাকে দায়িত্ব থাকে ফাৰ্ষ্টলি প্ৰথমটো হৈছে অব্লিগেশ্যন টু হিজ ফেমিলি তেওঁ পৰিয়ালৰ প্ৰতি এটা দায়িত্ব টু হিজ পেৰেণ্টছ মা দেউতাকৰ প্ৰতি এটা দায়িত্ব টু হিজ ৱাইফ তেওঁ মানে ঘৈণীয়েকৰ প্ৰতি এণ্ড তেওঁৰ ল'ৰা ছোৱালীৰ প্ৰতি ছেকেণ্ডলি দ্বিতীয়তে কি হ'ল হি হেজ অব্লিগেশ্যন টু তেওঁৰ মানে অব্লিগেশ্যন দায়িত্ব আছে কৰ্তব্য আছে টু হিজ পিপল তেওঁৰ লোকসকলৰ প্ৰতি তেওঁ সম্প্ৰদায়ৰ প্ৰতি টু হিজ কমিউনিটি এণ্ড টু হিজ কাণ্ট্ৰি আৰু তেওঁ নিজৰ দেশৰ প্ৰতি আশা কৰোঁ বুজি পাইছা তোমালোকে 12 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড ব্ৰিং টু মিন টু মেণ্ডেলা এজ এ বয় এণ্ড এজ এ ষ্টুডেণ্ট মেণ্ডেলাৰ মতে আৰু এজন ছাত্ৰ হিচাপে বা এজন ল'ৰা হিচাপে তেওঁ স্বাধীনতাটোৱে কি বুজায় হাউ ডাজ ই কণ্ট্ৰাষ্ট দিছ ট্ৰেঞ্জিটৰী ফ্ৰীডম আৰু যিটো ল'ৰালি কালত বা যিটো ছাত্ৰ হিচাপে বা ল'ৰা হিচাপে যিটো স্বাধীনতা
সেই স্বাধীনতাটো অস্থায়ী হয় আৰু সেই অস্থায়ী স্বাধীনতাটো সেই যিটো স্থায়ী স্বাধীনতাৰ লগত মানে কেনেকৈ মানে তেওঁ তুলনা কৰিছে বা পাৰ্থক্যটো কেনেকৈ দেখুৱাইছে দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ মানে যিটো মানে প্ৰাথমিক বা যিটো মানে অনাৰেবলছ মানে যিটো সন্মানীয় যিটো স্বাধীনতা যিটো সকলোৰে থাকে আৰু এজ এ বয় ল'ৰা হিচাপে মেণ্ডেলা থট ফ্ৰীডম মিন্ট মেণ্ডেলাৰ মতে ফ্ৰীডম মানে সেইটোৱে বুজিছিল যে বিং এবল টু ৰান ইন দ্য ফিল্ডছ মানে মুক্ত হেৰিত পথাৰত মুক্তভাৱে ঘূৰি ফুৰা বা দৌৰি ফুৰাটো বুজায় ছুইম ইন দ্য ষ্ট্ৰীম নদীত গা ধোৱা বা সাঁতোৰা সেইটো বুজায় ৰ'জ মেলিছ আণ্ডাৰ শ্ল' মুভিং বুলছ ৰ'জ মেলিছ আণ্ডাৰ দ্য ষ্টাৰ্ছ ৰাতি আকাশৰ তলত মাককৈ মানে পুৰি খোৱাটো বুজায় এণ্ড ৰাইট ব্ৰড বেকছ অফ শ্ল' মুভিং বুলছ আৰু সেই বহল বহল মহৰ পিঠিত উঠি ঘূৰি ফুৰা সেইটোকে বুজায় আৰু এজ এ বয় এণ্ড বিং ফ্ৰী এজ এ ষ্টুডেণ্ট আৰু ছাত্ৰ হিচাপে তেওঁ মানে স্বাধীনতাক সেইটো বুজায় যে যাতে ৰাতি দেৰিকৈ বাহিৰত থাকিব পাৰে ঘূৰি ফুৰিব পাৰে ৰিডিং হোৱাট হি লাইক তেওঁ যি পঢ়িব বিচাৰে সেইটো পঢ়িব পৰাটো বুজায় এণ্ড গয়িং ৱেৰ হি চুজ আৰু তাত যাব পৰা য'ত তেওঁ যাব বিচাৰে সেইখিনি বুজায় ল'ৰা হিচাপে আৰু ছাত্ৰ হিচাপে হি কণ্ট্ৰাষ্ট দিছ টেঞ্জেটৰী ফ্ৰীডমছ তেওঁ মানে সেই পাৰ্থক্য বা বৈসাদৃশ্য দেখুৱাইছে এই অস্থায়ী স্বাধীনতাটো তাৰ সৈতে দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমৰ সৈতে এজ দিছ ৱেৰ দ্য ফ্ৰীডমছ অফ দ্য পিপল কাৰণ সেই বেচিক আৰু অনাৰেবল ফ্ৰীডমছ সেইটো মানে কি হয় সেইটো মানুহক মানে কি কৰে জীয়াই থাকিবলৈ মানে টু লিভ দেয়াৰ লাইফ উইথ প্ৰাইড এণ্ড ছেল্ফ ৰেচপেক্ট কাৰণ সেইটো মানে সেই যিটো বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ সেইটোৱে মানুহক কি কৰে তেওঁলোকৰ জীৱনটো কিহৰ সৈতে এটা গৰ্বৰ সৈতে বা এটা আত্মসন্মানৰ সৈতে জীয়াই থাকিব পাৰে আৰু সেই অস্থায়ী স্বাধীনতাটো তেনেকৈ নোৱাৰে আশা কৰোঁ বুজি পাইছা ডাজ মেণ্ডেলা থিংক দ্য ইণ্টাৰনেশ্যনেল দ্য অপাৰেচৰ ইজ ফ্ৰী ৱাই নট মেণ্ডেলাই ভাবেনে যে যি অত্যাচাৰী সেই অত্যাচাৰীটো মানে সম্পূৰ্ণভাৱে মুক্ত নে কিয় নহয় মেণ্ডেলা ডাজ নট থিংক মেণ্ডেলাই নাভাবে ডেট দ্য অপাৰেচৰ ইজ ফ্ৰী যে যিজনে মানে অত্যাচাৰ কৰে তেওঁ সম্পূৰ্ণ মুক্ত বুলি একৰ্ডিং টু হিম তেওঁৰ মতে এ মেন হু টেক্স এৱে এনাডাৰ মেনছ ফ্ৰীডম এজন যি মানুহে মানে আনৰ স্বাধীনতা কাঢ়ি লৈ আনে ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড তেওঁ মানে ঘৃণাৰ মানে কয়দী হৈ পৰে হি ইজ লকড তেওঁ আবদ্ধ হৈ থাকে বিহাইণ্ড দ্য বাৰ্ছ অফ কিহৰ ভিতৰত প্ৰিজুডাইজ মানে ঘিণ বা তেনে এটা ভাল নলগা আৰু কোনো বিশেষ কাৰণ নোহোৱাকৈ এণ্ড নেৰ' মাইণ্ডেডনেছ আৰু ঠেক মনোভাৱৰ ভিতৰত তেওঁ মানে আবদ্ধ হৈ থাকে আশা কৰোঁ বুজি পাইছা তাৰপিছতো চোৱা ৱাই ডিড ছাচ এ লাৰ্জ নম্বৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ এটেণ্ড দ্য ইনগ্ৰেশ্যনছ সিদিনাখন মানে ইমান এটা বিশাল মানে আন্তঃৰাষ্ট্ৰীয় নেতাখিনি আহি কিয় উপস্থিত হৈছিল হোৱাট ডিড ইট ছিগনিফাইড দ্য ট্ৰিয়াম্ফ অফ এইটোৱে কিহৰ মানে জয় সূচাই বুলি কৈছে এ লাৰ্জ নম্বৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ এটেণ্ডেড দ্য ইনগ্ৰেশ্যন অফ নেলছন মেণ্ডেলা এটা বৃহৎ বা এটা বিশাল মানে আন্তঃৰাষ্ট্ৰীয় নেতাসকল আহি সেই কাৰ্যসূচীত বা উদ্ঘাটনত উপস্থিত আছিলে নেলছন মেণ্ডেলাৰ টু পে' দেয়াৰ ৰেচপেক্ট তেওঁলোকক সন্মানটো দিবলৈ যিটো চৰকাৰ নতুনকৈ বা যিটো ৰাষ্ট্ৰ নতুনকৈ গঠন হৈছে বা যিটো চৰকাৰ মানে সম্পূৰ্ণ গণতান্ত্ৰিক আছিল তাত সেইখিনিত মানে তেওঁলোকৰ যিটো সন্মান ৰেচপেক্ট সেইখিনি দিবলৈ আহিছে বুলি কৈছে ইট ছিগনিফাইড আৰু সেইটো সূচায় যে দ্য ট্ৰিয়াম্ফ অফ হিউমেন ডিগনিটি জয় বুজায় কাৰ মানৱ মানে গৌৰৱৰ বা মানৱ মৰ্যাদাৰ এণ্ড দ্য এণ্ড অফ এপাৰ্থেইড আৰু যিটো পদ্ধতি আছিলে কৌশল আছিলে ৰাজনীতি এপাৰ্থেইড বুলি সেইখিনিৰ অন্ত মানে হোৱাটো সূচায় বুলি কৈছে পিছৰ প্ৰশ্নটো চোৱা হোৱাট ডাজ মেণ্ডেলা মিন ৱেন হি ছেইজ ইজ চিম্পলি দ্য চাম অফ অল দ'জ আফ্ৰিকান পেট্ৰিয়টছ হু হেড গন বিফ'ৰ হিম মেণ্ডেলাই মানে কি বুজাব বিচাৰিছে যেতিয়া তেওঁ কৈছে যে তেওঁ অকল একমাত্ৰ মানে তেওঁ চাম আছিলে মানে অফ অল দ'জ আফ্ৰিকান পেট্ৰিয়টছ সেই আফ্ৰিকাৰ লোকসকলে মানে পেট্ৰিয়টছ মানে যি শ্বহীদ হৈছিলে তেওঁলোকৰ কৰা কামখিনিৰ ফল হিচাপেহে তেওঁ আছিল তেওঁলোকে যি কৰি গৈছিল তাৰ ফল হিচাপেহে তেওঁ পাইছে বুলি কৈছে যিটো মানে তেওঁলোক আগত গুচি গ'ল যিখিনি লোক মানে তেওঁলোকে শ্বহীদ হ'ল বা তেওঁলোকে প্ৰাণ আহুতি দিলে তেওঁলোকে কৰাৰ কামখিনিৰ ফলহে তেওঁ পাইছে বুলি কিয় কৈছে when Mandela says that he is simply the sum of all those African patriots মেণ্ডেলা যেতিয়া কৈছিল যে
চিম্পলি দ্য চাম অফ অল দ'জ আফ্ৰিকান পেট্ৰিয়টছ মানে কি বুজাইছে যে মানে যিসকলে তেওঁ আগত যিসকলে মানে তেওঁলোকৰ জীৱন আহুতি দি যি কাম কৰি গৈছে সেই কামৰ মানে পৰিণতি হিচাপে তেওঁ পাইছে বুলি কৈছে। সেয়ে তেওঁক ক'ব বিচাৰিছে যে হি ইজ দ্য ৰিজাল্ট মানে তেওঁৰে ফলাফল মানে ৰিজাল্ট হয় অফ দ্য ছেক্ৰিফাইচেছ মানে যি ত্যাগ আৰু যি কষ্ট দুখ ষ্ট্ৰাগলছ অফ কাউণ্টলেছ মানে গিনিব নোৱাৰা মানে কাউণ্ট কৰিব নোৱাৰা আফ্ৰিকান পেট্ৰিয়টছ মানে চাউথ আফ্ৰিকাৰ মানে আন যিসকল শ্বহীদ হৈ গৈছে যিয়ে নিজৰ কাৰণে আহুতি দিছিল বা শ্বহীদ হৈছে সেই লোকসকলৰ মানে যি ত্যাগ বা যি দুখ কষ্ট সেই লোকসকলৰ মানে যি কৰি গৈছে যি কাম কৰি গৈছে তাৰ ফলহে তেওঁ পাইছে বুলি কৈছে। দেয়াৰ এফৰ্টছ তেওঁলোকৰ যি অহৰহ চেষ্টা তাৰে যি সাহস বা যি ত্যাগ সেয়ে মানে তেওঁক মানে হেল্প কৰিছে সহায় কৰিছে মেক হিজ ছাকচেছ তেওঁ যি সাফল্যতা পাইছে সিদিনাখন তেওঁ যি মানে ৰাষ্ট্ৰপতি হ'ব পাৰিছে সেই ছাকচেছটো মানে যিটো সম্ভৱ হৈছে সফলতা যি সম্ভৱ হৈছে তেওঁলোকেও কৰা কামৰ মানে ফল হিচাপে পাইছে বুলি কৈছে। আশা কৰোঁ তোমালোকে বুজি পাইছা। পিছৰ প্ৰশ্নটো চোৱা হাউ ডিড মেণ্ডেলা আণ্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম চেঞ্জ উইথ এজ এণ্ড এক্সপিৰিয়েঞ্চ মেণ্ডেলাই মানে কি বুজিছে মানে স্বাধীনতা অফ ফ্ৰীডম চেঞ্জ উইথ এজ মানে বয়সৰ আৰু অভিজ্ঞতাৰ মানে লগে লগে মানে মেণ্ডেলাই মানে স্বাধীনতাটো কেনেকৈ বুজি পাইছে মানে স্বাধীনতাৰ কি বস্তু মানে স্বাধীনতাটো কেনেকুৱা মানে তেওঁ কি বুজি পালে আৰু বয়স আৰু যেতিয়া বয়স হৈ গৈছে বা যিমানে অভিজ্ঞতা পাই গৈছে তেওঁ ফ্ৰীডমটোত মানে তেওঁৰ মতে কেনেকৈ মানে স্বাধীনতাটো তেওঁ কি বুজি পালে আৰু এজ নেলছন মেণ্ডেলা গ্ৰিউ অল্ডাৰ নেলছন মেণ্ডেলা বয়স হোৱাৰ লগে লগে মানে দিন বঢ়াৰ লগে লগত এণ্ড আৰু গেইন এক্সপিৰিয়েঞ্চ আৰু অভিজ্ঞতা পোৱাৰ মানে পাই গৈছে আৰু হিজ আণ্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম চেঞ্জ তেওঁ যিটো বুজি পাইছে স্বাধীনতা সেইটো সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। এজ এ বয় ল'ৰা হিচাপে হি থট ফ্ৰীডম মিন তেওঁ ভাবিছিল যে স্বাধীনতা মানে বিং এবল টু ৰান ইন দ্য ফিল্ডছ যে মুক্তভাৱে মানে পথাৰত দৌৰি ফুৰিব পৰাটো ছুইম ইন দ্য ষ্ট্ৰীম বা সাঁতুৰিব পৰাটো নদীত এণ্ড ডু হোৱাট হি লাইক আৰু যি মন যায় সেইটো কৰিব পৰাটো তেনেকৈ বুজিছিল। এজ হি গ্ৰ' অল্ডাৰ যেতিয়া তেওঁ মানে বয়স হৈ আহিছিল হি ৰিয়েলাইজ ডেট তেওঁ বুজি পাইছিল যে ট্ৰু ফ্ৰীডম মানে যিটো স্থায়ী মানে স্বাধীনতা বা যিটো সঁচা যিটো স্বাধীনতা সেইটো হ'ল ফ্ৰীডম ফৰ অল পিপল সকলোৰে ব্যক্তিৰ মানে সকলোৰে স্বাধীনতাটো বুজায় যিয়ে মানে নিজৰ জীৱনটো মানে গৌৰৱৰ সৈতে ডিগনিটি মৰ্যাদাৰ সৈতে ইকুৱেলিটি মানে সন্মানেৰে বা একেলগে আৰু চেল্ফ ৰেচপেক্ট আৰু আত্মসন্মানেৰে মানে নিজৰ জীৱনটো কটাব পৰাটোকে বুজায়। আশা কৰোঁ বুজি পাইছা। পিছৰ প্ৰশ্নটো চোৱা হাউ ডিড মেণ্ডেলা হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ মেণ্ডেলাৰ যিটো মানে স্বাধীনতাৰ ভোক আছিলে সেইটোৱে তেওঁৰ জীৱনটো কেনেকৈ পৰিৱৰ্তন কৰিলে। মেণ্ডেলা হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ মেণ্ডেলাৰ তেওঁ যি স্বাধীনতাৰ ভোক আছিলে সেইটোৱে তেওঁ নিজৰ লাইফটো মানে চেঞ্জ কৰিব পাৰিছে। হিজ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ ইন ফ্ৰম এ চিম্পল তেওঁ স্বাধীনতাৰ যি বুক আছিলে সেই বুকে তেওঁ পৰিৱৰ্তন কৰিছিল এটা সাধাৰণ মানে ডেকা ল'ৰাৰ পৰা ইনটু এ কাৰেজিয়াছ ফ্ৰীডম ফাইটাৰ এটা খুব মানে কাৰেজিয়াছ মানে সাহসিক মানে স্বাধীনতা সংগ্ৰামী মানে পৰিৱৰ্তন কৰিছিল। ফ্ৰম এ ল' এবাইডিং এটৰ্নি এটা আইন মানি চলা উকিলৰ পৰা এটা অপৰাধী কৰি তুলিবলৈ মানে তেনেকৈ মানে তেওঁ বাধ্য কৰাইছিল। ফ্ৰম এ ফেমিলি লাভিং হাজবেণ্ড এটা পৰিয়ালক মানে ভাল পোৱা হাজবেণ্ডৰ পৰা ইনটু এ মেন উইদাউট এ হোম এটা মানে ঘৰবিহীন এটা লোকক মানে পৰিৱৰ্তন কৰিছিল বুলি কৈছে। ফ্ৰম এ লাইফ লাভিং মেন যিয়ে নিজৰ আত্মাক বা নিজৰ জীৱনটো ভাল পায় সেইজনক মানে সন্যাসী হিচাপে জীৱন কটাবলৈ তেনেকৈ মানে পৰিৱৰ্তন আনিছিল বুলি কৈছে। ইট মেড হিম টু ছেক্ৰিফাইচ হিজ পাৰ্চনেল লাইফ এইটোৱে তেওঁৰ নিজৰ জীৱনটো মানে তেওঁ যিটো পাৰ্চনেল যিটো ব্যক্তিগত যিটো জীৱন সেই জীৱনটো মানে ত্যাগ কৰিবলগীয়া হৈছিল আৰু ডিভ'ট হিমছেল্ফ নিজকে উৎসৰ্গা কৰিছিল টু দ্য ষ্ট্ৰাগল ফৰ ফ্ৰীডম স্বাধীনতাৰ বাবে যুঁজ দিয়াবলৈ বা স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ। আশা কৰোঁ তোমালোকে বুজি পাইছা। মই অকণমান খৰধৰকৈও বুজালোঁ কাৰণ বহুতখিনি প্ৰশ্ন আছিলে 18টা প্ৰশ্ন আৰু সকলোখিনি যদি একেৰাহে বা যদি লাহে লাহে বুজাবলগীয়া হয় বহুত এটা দীঘল ভিডিঅ' হৈ গ'লে হয় আৰু সময় বহুত লাগিলে হয় সেই গতিকে মই অকণমান খৰধৰকৈ বুজালোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱাত কিবা অসুবিধা হৈছে তথাপিও তোমালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰে। আৰু এটা কথা এই প্ৰশ্নোত্তৰখিনিৰ বাহিৰেও
তোমালোকে পাঠৰ যি কনচেপ্ট বা পাঠটো মানে ভালকৈ বুজি পাবা, তেতিয়া তোমালোকে MCQ বা আন নানা ধৰণৰ মানে সৰু সৰু যি প্ৰশ্ন আছে সেইখিনিও কৰিব পাৰিবা।